দেখা গৈছে যে যোৱা 2020 27 যেটো জানুৱাৰীত বিটিআৰ চুক্তিৰ আধাৰত যেটো দেখা গৈছিলে যে প্ৰাক্তন এনডিপি কেডাৰসকলক যে অসম চৰকাৰৰ পৰা যে আৰ্থিক সাহায্য যেটো অনুদান যেটো প্ৰদান কৰা যেটো অনুষ্ঠান যে যোৱাকালি যেটো বাক্সা জিলাৰ তামোলপুৰতো হৈছিলে আৰু আজি দেখা গৈছে যে কোকৰাঝাৰ বিটিআৰৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ বড়োপা সাংস্কৃতিক ক্ষেত্ৰত বিশাল এটা অনুষ্ঠান আয়োজিত কৰা হৈছে যে কণ্টেক্ট পিছতে যেটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পদাৰ্পণ কৰিব তেওঁ কমেও আজিৰ দিনটোত যে 1669 জন যে এনডিপি কেডাৰসকলক যিসকল যে মূল সুতিলৈ ঘূৰি আহিছিলে তেওঁলোকৰ হাততে 4 লাখ চেক প্ৰদান কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁলোকৰ বাহিৰেও আৰু ইতিমধ্যে যিসকলক যে আৰ্থিক যেটো অনুষ্ঠানত যেটো অনুদান যেটো দিয়া হৈছে ইয়াৰ বিষয়ে আমি তথ্য অধিককৈ জানিবৰ বাবে আমাৰ সৈতে আছে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা প্ৰাক্তন এনডিপি যেটো সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰী ছাৰ তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম ছাৰ কি ক'ব যে আজি যেটো মুখ্যমন্ত্ৰীয়ে যেটো চেক প্ৰদান কৰিবৰ বাবে আহি আছে পোনপ্ৰথমে মই প্ৰাগনিকছক ধন্যবাদ জ্ঞাপন কৰিম এই সময়ত আপোনালোকে আমাৰ যিখিনি অনুষ্ঠান এই অনুষ্ঠানৰ দ্বাৰাই আমি ইয়াত শান্তি প্ৰতিষ্ঠা কৰিছোঁ আৰু এই শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে আমাৰ গভৰ্ণমেণ্ট অফ আছাম আৰু বিটিআৰ চৰকাৰে লগ লাগি পেলাই সকলো এনডিবি এক্স চৰকাৰসকলক যিটো ৰিহেবিলিটেশ্যন পেকেজ যোৱাকালিৰ পৰা আমি দিয়া হৈছে এইটো আমাৰ প্ৰথম এনডিবি এছৰ প্ৰথম পেছৰ দ্বিতীয় পৰ্যায়ৰ এটা চেক বিতৰণ সভা বা অনুষ্ঠান আমি যোৱাকালি 1105 জনক চেক বিতৰণ দিয়া হৈছে আমাৰ বাক্সা জিলাত আজি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ হাতেৰে 1669 জনক দিয়া হ'ব টোটেল 2774ৰ ভিতৰত 2727টো আপোনাৰ এনডিবি এছৰ আছে তাৰে 47টো হ'ব এনডিবি পিৰ গতিকে আজিৰ যি 1669 জন আমি চেক বিতৰণ কৰিব তাৰে ভিতৰত 573টো চিৰাঙৰ থাকিব 1096টো কোকৰাঝাৰ আৰু গোৱালপাৰাৰ কেইজনমান ইয়াত সোমাই থাকিছে গতিকে টোটেল হ'ব 1669 আৰু মই ভাবোঁ ইটছ এ গ্ৰেট ছাকচেছফুল আৰু গ্ৰাণ্ড ছাকচেছফুল বুলি ক'ব লাগিব এই মুহূৰ্তলৈকে কিমান কেডাৰক মানে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু কিমান বাকী থাকিল চাওক আমি যদি একৰ্ডৰ পাছৰ পৰা ষ্টাডি কৰোঁ বা আমি হিচাপ নিকাচটো দিওঁ আমাৰ এনডিপি পিৰ পৰা দিয়া হৈছে যোৱাবাৰ 985 জনক আৰ ডিৰ পৰা দিয়া হৈছে 444 তাৰপিছত আজিলৈকে এনডিপি পিৰ 70 যোৱাকালিৰ পৰা আজিলৈকে এনডিপি পিৰ থাকিব 47 আৰু আমাৰ এনডিপি এছৰ থাকিব 2727 জন টোটেল আমাৰ আজিলৈকে চেক বিতৰণটো ৰিহেবিলিটেশ্যন পেকেজটো দিয়া হ'ব 4203 জন কিন্তু আমাৰ মাজত কিছুমান ব্যক্তিয়ে পলিটিকেলাইজ কৰিব বিচাৰি আছে এক্স এনডিবি ৱৰ্কাৰসকলক লৈ পেলাই সকলো এনডিবি এক্স ৱৰ্কাৰসকলক আজিলৈকে ৰিহেবিলিটেশ্যন পেকেজৰ নামত চেক বিতৰণ কৰিব পৰা নাই বুলি আমাৰ চৰকাৰ বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰক মানে দুখী কৰিবলৈ বিচাৰি আছে কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যিকোনো বস্তুটো ভাতৰ লগত পানী খোৱাৰ দৰে কৰিব নোৱাৰি কিয়নো টেকনিকেল কিছুমান আমাৰ প্ৰব্লেম থাকে গতিকে আমাৰ হাতত থকা জমা হেৰিটো চাই আমি টোটেল এনডিবি এছৰ পৰা 4288 জন আমি য'ত নেকি আমাৰ এক্স চৰকাৰসকলক জমা দিয়া হৈছে অসম চৰকাৰক তাৰে ভিতৰত 2727 আজিলৈকে পোৱা হ'ব তাৰ মানে বাকী থাকিব 1561 জন আৰু পিৰ বাকী আছে 162 জন আৰ ডিৰ বাকী আছে 184 জন ডিৰ বাকী আছে 20 জন আমাৰ ওমেন কেডাৰ যিসকলে আপোনাৰ অল ক্লিয়াৰ অপাৰেশ্যনলৈকে হৈ সেইদিনাখন আমি একৰ্ড কৰা দিনলৈকে আমাৰ বাকী আছিলে 25 জন তেওঁলোকক মিলাই আমাৰ 1952 জনৰ চেক বিতৰণটো ছেকেণ্ড পেজত দিয়া হ'ব সেইটো যোৱাকালি আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াও কোৱা হৈছে
ধন্যবাদ। এয়া আছিল যে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী তেওঁ ইতিমধ্যে প্ৰকাশ কৰিলে যে কিমানজনক কেডাৰসকলক আৰ্থিক সাহায্য যিটো প্ৰদান কৰা হৈছে আৰু কিমান বাকী থাকিলে আৰু যিসকল বাকী আছে তেওঁলোকেও অতি শীঘ্ৰে তেওঁলোকে অসম চৰকাৰৰ পৰা যি পাব লগা যি আৰ্থিক সাহায্য এয়া পাব বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আজি বিশেষ অনুষ্ঠানটোৰ জৰিয়তে যিটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে এই চেক বিতৰণ কৰা অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে সকলো NDP কেডাৰসকলক যিটো কোকৰাঝাৰ আৰু চিৰাং এই দুখন জিলাৰ পৰা কেডাৰসকলক চেক বিতৰণ কৰা যে হ'ব আৰু এই কণ্টেক্ট বেছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কোকৰাঝাৰলৈ পদাৰ্পণ কৰিব।